हेलो एवरीवन या सकाমৰ ভিডিঅ' অকণমান আছে কৰি ৰাখিছিলোঁ তাকে ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি আৰু এয়া চাহ দিবৰ কাৰণে ৰেডি কৰি আছে ভকতক আৰু এইফালে আমাৰ বাচ্চা দুটা দেখিছেনে ভাইটি ছোৱালীজনী আৰু বেটা অকল মানে দুইটাই ইমান জপিয়াই থাকে ন আমাৰ বেটাই যে ইমান ভাল পাইছে দেখিছেনে কেনেকৈ ঘূৰি আছে সি মানে অকলে থাকে যে ভনীয়েকক লগ পালে আৰু বহুত ভাল পায় আৰু সি মানে খেলি মানে বহুত ভাল পায় আৰু লগ পালে আৰু মই কওঁ মামা ঘৰলৈ গ'লে কিতাপ লৈ যাওঁ মই তাত কিতাপ পঢ়িবলৈ নাযাওঁ নহয় মা খেলিবলৈহে যাওঁ তেনেকৈ কয় আৰু ইহঁতি দুটা একদম পুৰা ফূৰ্তি কৰি আছে এফালে এয়া সকামৰ কাৰণে মাছ ধুই আছিলে তাকো অকণমান দেখালোঁ আপোনালোকক এফালে ভাত বনাই আছে দেই মাটি দাইল বনাই আছে আৰু এফালে কি বনাইছিলে মই ভালকৈ নেদেখিলোঁ আৰু যোৱা নাই যিহেতু মই সকামলৈ গ'লোঁ কিন্তু একো চুব মেলিব নোৱাৰিলোঁ গম পায়নে মাইকী মানুহৰ অসুবিধা কি যে হয় নহয় মানে কিমান আশা কৰি গৈছিলোঁ একোৱে কৰিব নোৱাৰিলোঁ আৰু এইফালে এয়া তামোল কটাও অকণমান দেখালোঁ আৰু এয়া পিছদিনাখন ঘৰলৈ আহিবৰ কাৰণে ষ্টেচনত বহি আছোঁ আৰু কি যে বিলৈ হৈছে নহয় আমাৰ গম পায়নে এয়া ভাইটি বোৱাৰী তাইকো দেখাই দিছোঁ অকণমান মানে ট্ৰেইনখন আমাৰ 2-3 মিনিটমানৰ আগতেই গুচি গ'ল মানে আৰু ইমান দুখ লাগিছে আৰু কি কৰোঁ কি নকৰোঁ লাগিছে কাৰণ কালিও আমাৰ ট্ৰেইন নাই মঙলবাৰ আৰু আজি মানে যাবই লাগিব ডিউটি যিহেতু সোমবাৰলৈকে মানুহজনে সোমবাৰে ছুটি লৈছিলে সেইকাৰণে যাবই লাগিব তাকে 9টা বজাত এখন আছে বুলি কৈছে তাকে মানে ৰিজাৰ্ভেশ্যন কৰিব লাগিব কিবা কিবি মানে একদম মানে সেইবোৰ কৰি পোৱা নাই আগতে কি কৰোঁ কি নকৰোঁ লাগি গৈছে আৰু এয়া ৰঙালাও বস্তা দেখিছেনে আপোনালোকে দেখিছিলে ৰঙালাও কিমান আছিলে আৰু এয়া আমি আহি পিটপিটাই ফুৰিছোঁ মানে হেৰিয়ত ভাইটি বোৱাৰী জামুক ছিঙি আছে দেখিছেনে ক'লা জামুক আছিলে তাই এয়া ছিঙি ল'ৰা ছোৱালী দুটাক দিছে ষ্টেচনতে দেই আমি টয়লেটলৈ আহি মানে এইবোৰ বকুল আছিলে কিবা আছিলে সেইবোৰ চাই আছোঁহি আৰু কিনো কৰিম 9টা বজাতে আমি 7টা বজাতে আহিলোঁ ট্ৰেইনখন গুচিয়ে গ'ল আৰু এইফালে এয়া পালোহি ট্ৰেইনত উঠিলোঁ উঠি এয়া আহিলোঁ আৰু বগীবিল দেখিছেনে কিমান ব্ৰহ্মপুত্ৰ পানী কেনেকুৱা হৈ গৈছে দেখিছেনে পাৰটো মানে দেখাই নাই গোটেই আকাশৰ লগত মানে পানীখিনি লাগি আছে তেনেকুৱা হৈ আছে ইমান যে সুত আছিলে নহয় দেখিয়ে মানে ভয় লাগি গৈছেগৈ আৰু ইমান পানী বাঢ়িছে আৰু আমি এয়া অৱশেষত ফৰ্ম ফিল আপ কৰি টিকেট পালোহি দেই তাৰপিছত আৰু মানে বহুত প্ৰব্লেম হৈ গ'ল আমি যিহেতু নাজানো কেনেকৈ কি কৰিব লাগে ফৰ্ম ফিল আপ কৰিব লাগে সেইকাৰণে মানে অলপ প্ৰব্লেম হৈছিলে কিন্তু চব হৈ গ'ল ফাইনেলি মই কৰি ল'লোঁ আৰু এইফালে ট্ৰেইনখন দেখাম আপোনালোকক আৰু ট্ৰেইনখন মানুহ ইমান নাই দেই ধুনীয়াকৈ আমি শুই যাব পাৰোঁ মই ইয়াতে পুৰা দীঘল দি পৰি লৈছোঁ আৰু শুই ল'বৰ কাৰণে আৰু মই ধুনীয়াকৈ শুই লৈছোঁ সেই বেগটো পাৰিলে ধুনীয়াকৈ শুই লৈছোঁ শুই যাব পৰাকৈ মানে অলপ সুবিধা হৈ গৈছে আৰু এইখনত মানে অলপ ভিৰো হয় সেইটো কাৰণে এইখনত অলপ সুবিধা হৈছে কিন্তু পইচাটো বেছি হয় দেই এইখনত 60কৈ লয় ডিব্ৰুগড়লৈকে আৰু এইখনত 40 কিমানকৈ লৈছে 45কৈ লৈছে ন 145কৈ লৈছে সেইটোৱে ডিফাৰেঞ্চ আৰু সেইখন যায় 7টা বজাত এখন যায় 9টা বজাত এখন 7:30 যায় এখন যায় 9টা বজাত আৰু আমাৰ বাচ্চাকেইটাক ইমান যে ফূৰ্তি পাইছে চাব দেই আৰু আমি এতিয়া ডিব্ৰুগড় পালোহি ডিব্ৰুগড় মানে বগীবিল পাৰ হ'লোঁ বগীবিল পাৰ হৈ আৰু এটা ষ্টেচনত ৰাখিলোঁ তাৰপিছত আমি একেবাৰে মেইন ডিব্ৰুগড় টাউন মানে ডিব্ৰুগড় ষ্টেচন পামগৈ আৰু বাণীপুৰ তাৰপিছত আমনি লাগি গৈছে আজি আহি গম পায়নে আৰু আমাৰ মানুহবোৰ অকণমান দেখাই দিছোঁ দেই এজনী টোপনিত ক'ব নোৱাৰে এইফালে ছোৱালীজনী মোৰ ওচৰত আৰু ঘৰ আহি পাই মানুহজন ডিউটিলৈ গ'ল ডিউটিৰ পৰা আহি ৰাতি ইহঁতৰ দুটা দেখিছেনে কেনেকুৱা কৰিছে সদায় তেনেকুৱা কৰে ছোৱালীজনী আহিলে মানে তাই মোতকৈ বেছি জেঠুৱেককহে ভাল পায় দেই আৰু এয়া জেঠুৱেক অহাৰ লগে লগে তাইক কোচত লোৱা দেখি পেলাই মানে বেটাই একদম পূৰা ডিঙি বহাই লৈ বাপেকক পিঠিতে উঠি লৈছে দেখিছেনে কাণতে উঠি লৈছে আৰু দুইটাই মানে এনেকুৱা কৰি থাকে নহয় ইটো উঠে তেনেকুৱাই কৰি থাকে আৰু ভিডিঅ'টো আজি ইয়াতে এৰিলোঁ আজিলৈ আহিছোঁ বাই বাই ভিডিঅ'টো কেনেকুৱা লাগিব